নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আৰু আপোনালোকে জানেই যে সকলোৱে জানোৱেই আমি যে বছৰটো শেষেই হ'ল। আজি হ'ল ২৬ তাৰিখ আৰু মাত্ৰ ৪-৫টা দিন আছে যে বছৰটো আমাৰ শেষ হ'ল। আৰু আমি এই বছৰৰ শেষ কৰিবলৈ শনিৰ দোষাবোৰ শেষ কৰিবৰ কাৰণে এই বৰ্ষচক্ৰ যাৰ আছিলে, এই বৰ্ষটোত যাৰ বেয়া আছিলে, তেওঁলোকৰ কাৰণে মাত্ৰ 5টা দিন আছে। আপোনালোকৰ অহা বছৰৰ পৰা শনিৰ দশাবোৰ ভাল হ'ব, তেনেধৰণে আপুনি ভাবিব পাৰে। গতিকে আপোনালোকে মাত্ৰ এটা শনিবাৰ পাব, যিটো শনিবাৰ অহা কালিলৈ ২৭ তাৰিখে পৰিছে। আৰু অহা কালিলৈ ২৭ তাৰিখে মই যাম গুৱাহাটীলৈ। এক বহু পুৰণা নিমন্ত্ৰণ ৰৈ আছিলে। মই কৈছিলোঁ যে 2024 চনতে তেওঁলোকৰ নিমন্ত্ৰণটো ৰক্ষা কৰিম। যিহেতু মই পৰা নাছিলোঁ, অহা কালিলৈ মই যেনে তেনে হ'লেও তেওঁলোকৰ নিমন্ত্ৰণটো ৰক্ষা কৰিমেই, কাৰণ মোৰ ইফালে চৰ্দি হৈ আছে, গাটো বেয়া। তথাপিও তেওঁলোকক কথা দিয়া অনুসৰি মই কৰিম। কিন্তু এইটো কথা হয় যে মই বহুতকে এই বছৰত নিমন্ত্ৰণ ৰক্ষা কৰিম বুলি কৈ ৰক্ষা কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ নিজৰ স্বাস্থ্যৰ কথাৰো কিছু থাকি গ'ল আৰু বহু দূৰ যাত্ৰা কৰাৰ কাৰণে ভাগৰো লাগে। আৰু এটা কথা হয় যে আপোনালোকে মানে কিছু কথাত সময়ৰ কিছু ইফাল সিফাল হোৱাৰ কাৰণে বহুতৰ এই বছৰ নিমন্ত্ৰণবোৰ ৰৈ গ'ল। গতিকে একো নহয়, বছৰটো শেষ হ'লেই যিহেতু আপোনালোকক যিসকল লোকৰ নিমন্ত্ৰণবোৰ ৰৈ গ'ল, তেওঁলোকক মই 2026 চনৰ প্ৰথমৰ পৰাই যিহেতু নিমন্ত্ৰণবোৰ ল'ম, গতিকে আপোনালোকে মোক এবাৰ মনত পেলাই দিয়াটো কিন্তু জৰুৰী। কাৰণ মই 2026 চনত 25 চনৰ দৰে ইমান বেছি নিমন্ত্ৰণ নলওঁ। মাহটোত 1-2টা বা খুব বেছি 3টা নিমন্ত্ৰণ ল'ম। তাৰপিছত আৰু যিহেতু মোৰ ব্যৱসায় বাণিজ্যৰো কথা আছে, এই বছৰটোত কিছু মোৰ ব্যৱসায় লোকচান হ'ল। গতিকে মই জানুৱাৰী মাহৰ 1ম তাৰিখৰ পৰা হয়তো মই 15 দিনমান সম্পূৰ্ণ মোৰ ব্যৱসায় দোকান বজাৰ বন্ধ কৰি, দোকান ৰিপেয়াৰিং কৰি মানে আকৌ নতুনকৈ কিছু কাম কৰিব লাগিব। গতিকে মই 25 চনত যিদৰে আপোনালোকৰ ওচৰলৈ গৈছিলোঁ, 26 চনত ঠিক তেনেধৰণে মই যাব নোৱাৰিম। গতিকে আপোনালোকে বেয়া নাপাব। যিসকলে খুব বেছি জৰুৰী বুলি ভাবে, যিসকলে নিমন্ত্ৰণ জনাম বুলি ভাবে, তেওঁলোকে মোৰ যিটো 9085093104 এই নম্বৰটোত নিমন্ত্ৰণ শব্দটো ঠিক আগৰ দৰে ওপৰতে লিখি তাৰপিছত নিমন্ত্ৰণৰ কাৰণ আৰু আপোনালোকে ঠাইখন জনাব পাৰে। মই তেনেধৰণৰ নিমন্ত্ৰণবোৰ আপোনালোকৰ মাজে সময়ে মিলাই ল'বলৈ চেষ্টা কৰিম। যিহেতু অহা কাইলৈ বছৰৰ শেষৰটো শনিবাৰ, গতিকে শনিৰ যদি আপোনালোকে দোষাদোষবোৰ ভাবিছে যে শনিৰ প্ৰকোপ আমাৰ জীৱনত 26 চনত নপৰোঁ, গতিকে আপোনালোকে সাধাৰণ এটা নিয়ম কৰিব পাৰে। শনি মন্দিৰলৈ অহা কাইলৈ আপোনালোকে যাব পাৰে। এতিয়া কথা হ'ল যে শনি মন্দিৰেই হওক বা হনুমান মন্দিৰেই হওক, এই দুইভাগ মন্দিৰত সন্ধিয়া যাব পাৰিলে আচলতে ভাল হয়। কিন্তু অন্য যিহেতু শ্ৰীকৃষ্ণ মন্দিৰেই হওক বা মহাদেৱৰ মন্দিৰ হওক বা অন্য যি দেৱ দেৱীৰ মন্দিৰ আছে, সেইবোৰ মন্দিৰত আমি দিনতে যাব পাৰোঁ, কোনো ধৰণৰ অসুবিধা নাই। হনুমান মন্দিৰ, শনি মন্দিৰতো আমি দিনত যাব পাৰোঁ, কোনো অসুবিধা তেনেকৈ নহয়। কিন্তু শনি মন্দিৰত আচলতে সন্ধিয়া সময়ত যাব পাৰিলে খুবেই ভাল। গতিকে অহা কালিলৈ বছৰৰ একেবাৰে অন্তিমটো শনিবাৰ, এই বছৰত শনিয়ে আপোনালোকক কি দিলে, চেপিলে, বা শনিয়ে আপোনালোকক কৰ্মফল দিলে বা আপোনালোকে ন্যায় দিলে নে নিদিলে আপোনালোকে জানে। বহুতকে বহুত বেছি ক্ষতি কৰিলে। অহা বছৰটো যাতে আপোনালোকৰ শনি দোষাদোষৰ পৰা মুক্ত হ'ব পাৰে, তাৰ বাবে অহা কাইলৈ আপোনালোকে সন্ধিয়া শনি মন্দিৰলৈ যাব পাৰে। আৰু শনি মন্দিৰৰ পৰা গৈ লগে লগে যদি আপোনালোকৰ ওচৰত হনুমান মন্দিৰ আছে, তেনেহ'লে আপোনালোকে শনি মন্দিৰৰ পৰা গৈ আপোনালোকে হনুমান মন্দিৰত যাব পাৰে। যদি আপোনালোকৰ ঘৰৰ ওচৰত দুইভাগ মন্দিৰ একেলগে ওচৰে পাজৰে নাই, তেনেহ'লে আপোনালোকে শনি মন্দিৰৰ ঠাইত হনুমান মন্দিৰৰ ওচৰতে থকা আহঁত গছৰ তলত আপোনালোকে চাকি এগছ জ্বলাব পাৰে। নিয়মটো একেই থাকিব, হয় শনি মন্দিৰৰ ঠাইত, নহয় আপোনালোকে আহঁত গছৰ তলত। তাৰপিছত হনুমান মন্দিৰৰ নিয়মটো একেই থাকিব। এই কথাটো আপোনালোকে ধ্যান দি মন দি শুনক। আপোনালোকৰ অহা বছৰৰ দিনবোৰ শনিৰ দোষৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব। আৰু আপোনালোকে জানে যে শনিৰ দোষাদোষ লাগি থাকিলে আপোনাৰ জীৱনত বা শনিয়ে যেতিয়া কুপ্ৰভাৱ আপোনাক দি থাকে, কেতিয়াও আপোনাৰ জীৱনত উন্নতি একেবাৰেই নহয়। উন্নতিবোৰ একেবাৰে অৱনমিত কৰি বা
একেবাৰে শেষ কৰি দিয়ে। ধন টকা পইচাৰ পৰা হওক, পাৰিবাৰিক সমস্যাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ধাৰ ঋণৰ পৰা আপুনি বিভিন্ন সময়ত আপোনাৰ বিপদৰ সন্মুখীন হয় শনিৰ যদি বেয়া দিন চলি থাকে বা শনিৰ দশা মহাদশা বা বেয়া দশাবোৰ চলি থাকে। গতিকে শনিৰ যিকোনো দশা মহাদশা দূৰ কৰিবৰ কাৰণে অহাকালিলৈ আপোনালোকে শনিবাৰে শনি মন্দিৰলৈ গৈ তিল তেলৰ চাকি জ্বলোৱাটো কিন্তু বাঞ্ছনীয়। আপোনালোকে মন কৰিব, মই আগতে বহুতবাৰ কৈছোঁ, মিঠাতেলত তিল কেইটামান দিলে সেয়া তিল তেল নহয়, তিলৰ তেল পোৱা যায়। তিলৰ তেলত আপোনালোকে চাকি তিল তেলৰ চাকি এগছ জ্বলাব পাৰে। সেই চাকি গছত আপোনালোকে কিন্তু এটা লং দি দিব পাৰে। ঘৰৰ পৰা এটা লং দি যাব, যাতে শনিৰ দুখৰ পৰা আপোনালোকে 26 চনটো মুক্ত হয়। যি হৈ গ'ল এই বছৰতে যাতে শনিয়ে আপোনালোকক এৰি দিয়ে, এই লাষ্ট শেষৰ শনিবাৰটোৱে যাতে আপোনালোকৰ শেষ শনিবাৰ হওক, যি আপোনালোকক অপকাৰ কৰি আছিলে বা আপোনালোকক বেয়া দিন দি আছিলে। গতিকে ঘৰৰ পৰা এটা লং লৈ যাব। সেই লংটো এইকাৰণেই পুৰি দিয়া হয় যাতে আপোনালোকৰ ঘৰখনত থকা যিকোনো বেয়া শক্তি, নিগেটিভিটি, ভূত প্ৰেতৰ পৰা আদি কৰি অন্যান্য যিকোনো নিগেটিভিটি, মনৰ বেয়া ভাৱ, বেয়া চিন্তাবোৰ যাতে শনি দেৱতাৰ বা তেনেধৰণে আমি নিগেটিভিটিবোৰ জ্বলাই দিব পাৰোঁ। জ্বলাই মানে কি, তেলতে দি দিব, সেয়া জ্বলি যাব বা শেষ হৈ যাব। সেইটো লংটোৰ নিজৰ কথা, সেইটো আপুনি চিন্তা কৰিবলগীয়া কথা নাই। তেলখিনিত আপুনি তিল তেলতে লংটো দি আপুনি চাকি গছ শলিতা জ্বলাই দিব। তাৰপিছত আপোনালোকে শনি মন্দিৰতো দক্ষিণা এটা দি ধূপ জ্বলাই ইচ্ছা কৰিলে সেৱা কৰিব। ওম চম শনিশ্বৰায়ে নমঃ, ওম চম শনিশ্বৰায়ে নমঃ। এই মন্ত্ৰটো আপোনালোকে 11 বাৰ জাপ কৰিব। আগতো দিছোঁ এইটো নিয়ম। 11 বাৰ জাপ কৰি আপোনালোকে শেষ কৰি তাতে মুখ হাত আকৌ উখালি হাত ভৰি ধুই আপোনালোকে ৰাওনা হ'ব হনুমান মন্দিৰলৈ। যদি শনি মন্দিৰলৈ আপোনালোকে নাযায়, তেনেহ'লে একেটা নিয়মেই আপোনালোকে আহঁত গছৰ তলত কৰিব পাৰে। একেই কথা শনিৰ আহঁত গছৰ তলতো থাকে বা আহঁত গছত শনি থাকে। গতিকে এই কথাটো আপোনালোকে মনত ৰাখিব। যদি আপোনালোকৰ ওচৰত হনুমান মন্দিৰ আছে, শনি মন্দিৰত চাকি জ্বলোৱাৰ পিছত বা আহঁত গছৰ তলত চাকি জ্বলোৱাৰ পিছত আপোনালোকে হনুমান মন্দিৰত যাব, যাতে শনিৰ সকলোখিনি দশা যদি আপোনালোকৰ কিবা আছে, বেয়া দিন, বেয়া ভাৱ, বেয়া শক্তি যদি আছে, সেইখিনি হনুমানজীৰ কৃপাত যাতে দূৰ হৈ যায়। আকৌ আপোনালোকে হনুমান মন্দিৰত গৈ আপোনালোকে ধুনীয়াকৈ এগছি চাকি জ্বলাব। আপোনালোকে পাৰিলে ঘিউ চাকি জ্বলাব। এগছ ঘিউৰ চাকি জ্বলাই আপোনালোকে হনুমান মন্দিৰৰ পুৰোহিতজনৰ ওচৰত সেৱা এটা লৈ তেখেতক দক্ষিণা এটা দিব, দি সেৱা এটা ল'ব। লৈ আপোনালোকে গোটেই বছৰটো কেনেধৰণে গুচি গ'ল আৰু আগন্তুক সময়ত যাতে আপোনালোকৰ কোনো বেয়া দিন নাহে, তাৰ বাবে আপোনালোকে তেখেতৰ পৰা এটা আশীৰ্বাদ ল'ব। খুব ধুনীয়াকৈ আশীৰ্বাদ ল'ব। আৰু যদি পাৰে আপোনালোকে তেখেতক কিবা এটা অহাকালিলৈ উপহাৰ হিচাপে দিব পাৰে। যদি ইচ্ছা কৰে গামোচা এখনেই হওক বা কিবা এটা আপোনালোকে তেখেতলৈ বুলি দিব পাৰে। তেনেধৰণে আপোনালোকে সেৱা কৰিব। বা আপোনালোকে নীলা চিয়াহী পেন এটা তেখেতলৈ বুলি উপহাৰ দিব পাৰে। আপোনালোকে আমাৰ নিজৰ পৰম্পৰাগত এখন গামোচা তেখেতক দিব পাৰে, গামোচা এখন দিব পাৰে। বছৰটো গুচি গ'ল নহয় জানো, বছৰটো যি গ'ল আৰু নতুন দিনবোৰ যাতে ভাল আহে, আমি দান দক্ষিণা কৰিলে খুবেই ভাল। গতিকে তেনেধৰণে আপোনালোকে কৰক আৰু গোটেই বছৰটো, আগন্তুক বছৰটো যাতে ভাল হয়, শনিৰ প্ৰকোপৰ পৰা যাতে আপোনালোকে বাচি থাকিব পাৰে, নিজৰ ধৰণে আপোনালোকে হনুমান মন্দিৰত সেৱা এভাগ কৰিব। হে প্ৰভু, যাতে যি গুচি গ'ল, শনিৰ দোষাদোষ যদি আছিলোঁ সেইখিনি যাতে আজিৰ পৰা খণ্ডন হয়, আগন্তুক সময়বোৰ যাতে আমাৰ ভাল হয়, তাৰ বাবে আপুনি আমাক আশীৰ্বাদ দিয়ক বুলি কৈ আপোনালোকে হনুমান মন্দিৰত সেৱা ল'ব। আপুনি চাব অহা বছৰৰ প্ৰথম সময়ৰ পৰা আপোনালোকৰ দিনবোৰ একদম ধুনীয়া হিচাপে হ'ব, ভাল হ'ব। গতিকে আপোনালোকৰ ভালৰ কাৰণে ইমানখিনি কৰিলোঁ। এই বছৰটোত আপোনালোকক কি দিব পাৰিলোঁ, কি কৰিলোঁ নকৰিলোঁ, গোটেই খতিয়ানখিনি আপোনালোকে জানে। যিসকলক ওচৰলৈ যাব নোৱাৰিলোঁ, যদি কোনো লোকক মনোকষ্ট দিছোঁ, কিবা যদি ভুল কথা কৈছোঁ, এই গোটেইখিনিৰ পৰা মই ক্ষমা মাৰ্জনা বিচাৰিছোঁ। আগন্তুক সময়ত মই যিহেতু এই মাৰ্গত একেবাৰে নতুন, গতিকে মই বৰ বেছি কথাও বিশেষ নাজানো। যিখিনি জানো আপোনালোকক মই জনাই থাকোঁ। মোৰ ভৱিষ্যতৰ কাৰণেই হওক বা মোৰ ভাল দিনৰ কাৰণেই হওক, আপোনালোকে জ্যেষ্ঠসকলে মোক খুব বেছি আশীৰ্বাদ কৰক, যাতে আপোনালোকৰ মাজত মই ধুনীয়াকৈ থাকিব পাৰোঁ। আগন্তুক সময়বোৰ যাতে মোৰো সুখময় হওক বা
আপোনালোকৰ আশীৰ্বাদ অবিহনে মই আগবাঢ়ি যোৱাটো একেবাৰে অসম্ভৱ। গতিকে সেইখিনি কৰিব, মোৰ সমনীয়া হওক, মোৰ পৰা কনিষ্ঠজনে মোক আদৰ কৰিব, মৰম জনাব, তেনেধৰণে কৰিব। আৰু মোৰ ফালৰ পৰা আপোনালোক প্ৰতিজন লোকলে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ দিনবোৰ যাতে ভালে যায়, এই নিয়মটো আপোনালোকে কৰক, আপোনালোকৰ ভাল হ'ব। আৰু মই অহাকালিলৈ গুৱাহাটীলৈ যাম। আহি মই 3 দিনৰ কাৰণে বা 2 দিনৰ কাৰণে মই অকণমান নিজৰ পৰিয়ালক লৈ ফুৰিবলৈ যোৱাৰ এটা পৰিকল্পনা আছে। গতিকে আপোনালোকক মই নতুন বছৰত আকৌ লগ পাম। সকলো ভালে কুশলে থাকিব। ভুল ভ্ৰান্তিবোৰ ক্ষমা মাৰ্জনা বিচাৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। সকলো ভালে কুশলে থাকিব। জয় শ্ৰীৰাম।